কোচ ৰাজবংশী নাগৰিক সভাও সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক পূৰ্ণাংগ সমিতি গঠন আজি ইংৰাজী 6/7/2025 তাৰিখে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত অনুষ্ঠিত হোৱা কোচ ৰাজবংশীৰ নাগৰিক সভা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ পূৰ্ণাংগ গঠন কৰা হয়। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি হিচাপে দুৰ্লভ ডেকা, চুতীয়া সম্পাদক জিতুল দত্ত, দিলীপ দত্ত আৰু তথ্য প্ৰচাৰ সম্পাদক ৰাহুল আৰন্ধৰা, সাংগঠনিক সম্পাদক কুল ৰাজবংশী, উপসভাপতি নৱজ্যোতি ডেকা আৰু সহ সম্পাদক সুৰজিত দত্তই দায়িত্ব লাভ কৰে। ইয়াৰে এখন শক্তিশালী সমিতি গঠন কৰা হয়। এই সভাত উপস্থিত থাকে জাগুনৰ নিবাসী সন্মানীয় শ্ৰীযুত গোপাল কোচ ডাঙৰীয়া আৰু অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত নিতুল ৰাজবংশী ডাঙৰীয়া, লগতে কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক ধন দত্ত ডাঙৰীয়া। মাৰ্ঘেৰিটাৰ পৰা বিশাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 2025 চনৰ জুলাই মাহৰ 6 তাৰিখ দেওবাৰে আজি আমাক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। ইয়াতে আমি সকলো আমাৰ কোচ জনগোষ্ঠীৰ ৰাইজক আমি আমাৰ লগত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমি সক্ৰিয়ভাৱে এই আন্দোলনখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত আমি সম্পূৰ্ণভাৱে চেষ্টা কৰিম আৰু তেখেতলোকে যাতে আমাৰ লগত যাতে সহায় সহযোগিতা আগবঢ়ায় ইয়াকে অনুৰোধ জনালোঁ। ধন্যবাদ। সমিতি গঠন কৰা হ'ল মাৰ্ঘেৰিটা আঞ্চলিক আজি ইংৰাজী 6/7/2025 মাৰ্ঘেৰিটা সমজিলা কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ সৌজন্যত বিশেষকৈ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত এখন কোচ ৰাজবংশী নাগৰিক সভা আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থা পূৰ্ণাংগ সমিতি গঠনৰ কাৰণে এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছিলে আৰু সেই ৰাজহুৱা সভাখন পৰিচালনা কৰিবৰ কাৰণে আমি জাগুনৰ নিবাসী সন্মানীয় শ্ৰীযুত গোপাল কোচ ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এই সভাখনত বিশেষকৈ মাৰ্ঘেৰিটা সমজিলাৰ যিমান সংখ্যক কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্ঞাতিবৰ্গ আছে সকলো লগত লৈ আমি এটা শক্তিশালী এখন পূৰ্ণাংগ সমিতি আজি গঠন কৰা হৈছে আৰু সেই সমিতিখনে আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠী ভাষা, সামাজিক, সাহিত্যিক বিভিন্ন ক্ষেত্ৰত আমি যি বঞ্চিত হৈ আছোঁ, লাঞ্ছিত হৈ আছোঁ, এই অভাৱ অভিযোগ এই গোটেইখিনিক লগত লৈ আজি এখন বিভিন্ন ক্ষেত্ৰত বিভিন্ন ৰাইজৰ পৰা আমি সমজুৱা দুআষাৰ আমি তেখেতলোকৰ পৰা সকলোৱে বক্তব্য প্ৰদান কৰিছে। আমি এটা বৃহৎ আমি সিদ্ধান্ত উপনীত হৈছোঁ যাতে 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজক এইবাৰ জনজাতিকৰণ প্ৰদান কৰে। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ মাধ্যমে এইটো কথা জানিব বিচাৰিছোঁ, যদি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত যদি কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি আন 5 জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেতিয়া আমি আমাৰ য'ত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ জ্ঞাতিবৰ্গ বিভিন্ন ঠাইত নিশ্চিত হৈ আছে সকলো লগত লৈ একত্ৰিত কৰি আমি এইখন চৰকাৰক আমি হলঠেকত পেলোৱাৰ কাৰণে আমি বিভিন্ন ক্ষেত্ৰত আমি কুচকাৰাজ কৰিম আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত 2025 চনৰ শেষত যদি জনজাতিকৰণ যদি কৰা হয় তেতিয়া এইখন চৰকাৰক আমি সদায় সন্মান জনাম, সদায় আমি তেখেতক সন্মান দি আমি বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা কৰিম। আমি আপোনালোকৰ আগত আমি এইখিনি কথা ক'ব বিচাৰিছোঁ আৰু আমি আজি এই ক্ষেত্ৰত আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, বিশেষকৈ আজি সভাখনত আৰু কেইটামান দিশ আপোনালোকৰ আগত প্ৰস্তাৱ লৈছোঁ। এই প্ৰথম প্ৰস্তাৱটো হৈছে আমি কমিটিখনৰ পূৰ্ণাংগ হিচাপে আগন্তুক দিনত হোৱা নাছিলে। আজি কমিটিখনে আজি সভা ৰাইজৰ প্ৰস্তাৱ মৰ্মে বিশেষকৈ মাৰ্ঘেৰিটাৰ স্থানীয় যুৱক শ্ৰীযুত দুৰ্লভ ডেকা ডাঙৰীয়াক সভাপতি হিচাপে আৰু জিতুল দত্ত আৰু দিলীপ দত্তক যুটীয়া সম্পাদক হিচাপে আৰু নৱজ্যোতি ডেকাক উপসভাপতি হিচাপে আৰু কুল ৰাজবংশীক সাংগঠনিক সম্পাদক হিচাপে আৰু ৰাহুল আৰন্ধৰা তথ্য আৰু প্ৰচাৰ সম্পাদক হিচাপে আজি সভাই প্ৰস্তাৱ লৈছে আৰু আগন্তুক দিনত এই সকল ব্যক্তিয়ে যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ সংগ্ৰামখন শক্তিশালী ৰূপত আগুৱাই নিয়াৰ কাৰণে এটা